আর যোৱাকালি কেবিনেটত ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ বৰপেটাৰ নাম পৰিৱৰ্তন কৰি বৰপেটা মেডিকেল কলেজ নামাকৰণ কৰিছে। কেবিনেটৰ এই সিদ্ধান্তক মই গৰিহণা দিছোঁ। মই কণ্ডেম কৰিছোঁ কেবিনেটৰ এই সিদ্ধান্তক। হেমন্ত বিশ্ব শৰ্মা সাম্প্ৰদায়িকতাৰ চৰম পৰ্যায় পাইছে তেখেতে, আৰু তেখেতৰ সেই সাম্প্ৰদায়িকতাৰ পৰিচয় যোৱাকালি কেবিনেটত দাঙি ধৰিলে। এজন অসমৰ গৌৰৱ, অসমীয়া সন্তান, একমাত্ৰ অসমৰ পৰা গৈ ৰাষ্ট্ৰপতিৰ আসন অলংকৃত কৰিছিল প্ৰয়াত ফখৰুদ্দিন আলী আহমেদ চাহাব, তেখেতক অপমান কৰিছে, অসমীয়া জনতাক অপমান কৰিছে। তেখেতৰ নামত থকা এই অনুষ্ঠান, তেখেতৰ নাম মিটাই দি মই ভাবোঁ এই অনুষ্ঠানক অপমান কৰিছে। সেইকাৰণে মই এই সিদ্ধান্তক গৰিহণা দিছোঁ, কণ্ডেম কৰিছোঁ, আৰু মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ আপুনি আপোনাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰক। অসমৰ মুখ্যমন্ত্ৰী এজন সাম্প্ৰদায়িক ব্যক্তি, তেখেতে এনেকুৱা ধৰণৰ চেষ্টা কৰে, ভাবিছে এই নামটো গুচাই দি এচাম মানুহক সন্তুষ্ট কৰা। কিন্তু মই ভাবোঁ প্ৰত্যেকজন অসমীয়াই ফখৰুদ্দিন আলী আহমেদ চাহাবক লৈ গৌৰৱ কৰে, যে একমাত্ৰ অসম সন্তান গৈ ভাৰতৰ ৰাষ্ট্ৰপতি হৈছে। সেইকাৰণে তেখেতৰ এই সাম্প্ৰদায়িকতা কামত নাহিব। এতিয়া হেমন্ত বিশ্বৰ সুৰৰ লগত যদি কোনোবা সুৰ মিলাই ফখৰুদ্দিন আলী আহমেদ চাহাবক সমালোচনা কৰিছে, মোৰ ক'ব লাগে একো নাই, কিন্তু তেনেকুৱা নহয়। জনিয়াৰ বিধায়ক আছিল তেখেতে, বৰপেটাৰ MP আছিল, অসমৰ বিত্তমন্ত্ৰী আছিল, কেন্দ্ৰীয় মন্ত্ৰী আছিল, কেন্দ্ৰীয় ইণ্ডাষ্ট্ৰী দপ্তৰৰ আপোনাৰ শিক্ষা দপ্তৰৰ পিছত গৈ ৰাষ্ট্ৰপতি হৈছে। গতিকে এনেকুৱা এজন মহান ব্যক্তি, আমিতো সৰু মানুহ, তেখেতৰ সমালোচনা কৰা সমীচীন নহয় বুলি মই ভাবোঁ। অসমীয়া আৰু অসমীয়াৰ কাৰণে তেখেত এজন গৌৰৱ। আৰু বিজেপিৰ সুৰৰ লগত সুৰ মিলাই কোনো ব্যক্তি যদি তেখেতক সমালোচনা কৰিছে, মোৰ ক'ব লগা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।